নমস্কাৰ আসাম টেক টক্সৰ প্ৰতিগৰাকী দৰ্শকক মই আৰিফে স্বাগতম জনাইছোঁ। দৰ্শকসকল এই মুহূৰ্তত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰ নিতৌ চাবলৈ আসাম টেক টক চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটোত প্ৰেছ কৰি দিব। এতিয়া আহক আজিৰ এই খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত জনাব লৈছোঁ এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। 200 বছৰ পুৰণি মন্দিৰ থকা ঠাই এতিয়া সংখ্যালঘু হৈছে আৰু এনেদৰে এটা বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 200 বছৰ পুৰণি মন্দিৰ থকা ঠাই এতিয়া সংখ্যালঘু হৈছে হিন্দু। এনেদৰে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী। বিধায়ক অখিল গগৈয়ে সত্ৰাধিকাৰীকো সাৱটি ধৰক, বৰগীতো শুনক। এনেদৰে অখিল গগৈকো কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কৰিমগঞ্জৰ মানুহক লখিমপুৰত সংস্থাপন দিয়াৰ কথাই নাহে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। উচ্ছেদক লৈ এনেদৰে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া আগবঢ়োৱা আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত জনাব লৈছোঁ এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ পাইকানত চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদক লৈ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। কাইলৈৰ পৰা গোৱালপাৰা পাইকানত চলিব বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে সাজু হৈছে আৰক্ষী প্ৰশাসন, লগতে হস্তম হৈছে 50খনতকৈ অধিক এক্সকাভেটৰ। উচ্ছেদৰ পূৰ্বে বেদখলকাৰীৰ এতিয়া কান্দোনৰ ৰোল। আমাক সংস্থাপন নিদিয়ালৈকে কোনো কাৰণতে ইয়াৰ পৰা আঁতৰি নাযাওঁ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ বেদখলকাৰীৰ। এতিয়া আগবাঢ়ো আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত জনাব লৈছোঁ এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। আমচুক আমি এবাৰ পিটিকি দিলেই শেষ হৈ যাব, এনেদৰে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। ABMCক আমি এবাৰ পিটিকি দিলে শেষ হৈ যাব। উত্তৰবাৰ মোগলক পৰাস্ত কৰা বীৰ জাতিয়ে ABMCৰ কথাত ভয় নকৰে। এইবোৰ কথাত সাৰ পানী যোগাইছে অখিল গগৈ আৰু ৰকিবুল হুছেইনে। এনেদৰে অখিল গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আৰু ABMCৰ হুংকাৰক এনেদৰে প্ৰত্যুত্তৰ দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। এতিয়া আগবঢ়োৱা আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত জনাব লৈছোঁ এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। জাতিতকৈ বিজেপি ডাঙৰ নহয়। বিজেপিত থকা সকলো মুছলমানকে বিজেপি ত্যাগ কৰাৰ আহ্বান মুস্তফা কামালৰ। জাতিতকৈ বিজেপি ডাঙৰ নহয়, বিজেপিত থাকিলে মুছলমানৰ বাবে মাত মাতিব নোৱাৰি। প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি। জীৱন গ'লেও মুছলমান জাতিৰ হৈ মাত মাতি যাম। ৰাজনীতি ডাঙৰ নহয়, মুছলমানক ধ্বংস কৰি আছে বিজেপিয়ে। বিজেপি ত্যাগ কৰি মহা বিস্ফোৰণ মুস্তফা কামালৰ। বিজেপি ত্যাগ কৰি এনেদৰে মহা বিস্ফোৰণ ঘটাইছে সদ্য বিজেপি ত্যাগী মুস্তফা কামালে। এতিয়া আগবাঢ়ো আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। অবৈধ বাংলাদেশী সন্দেহত শ শ শ্ৰমিকক একেলগে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। অবৈধ বাংলাদেশী সন্দেহত এতিয়া শ শ শ্ৰমিকক একেলগে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে আৰক্ষী প্ৰশাসনে। বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰা 448 গৰাকী শ্ৰমিকক আটক কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। বিজেপি চৰকাৰৰ কাণ্ডক লৈ এতিয়া দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। 448 গৰাকী শ্ৰমিকক ইতিমধ্যে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। এতিয়া আগবাঢ়ো আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে দেশৰ ৰাজনীতি প্ৰেক্ষাপটৰ পৰা এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। টাৰ্গেটত এতিয়া প্ৰধানমন্ত্ৰীৰ পদ। পুনৰ বয়সসীমা 75 নিদান ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ। নতুনক সুযোগ দিয়াৰ পক্ষত এতিয়া সৰব মোহন ভাগৱত। প্ৰধানমন্ত্ৰীৰ পদত নৰেন্দ্ৰ মোদীৰ বাবে সংঘৰ বান আৰু চোকা হৈ আহিছে নেকি? এই জল্পনা কল্পনা এতিয়া বাঢ়িছে আৰু ইয়াৰ আঁৰত আছে RSSৰ দৰে শীৰ্ষ মহল। সৰসংঘৰ চালক মোহন ভাগৱতে দ্বিতীয়হীনভাৱে কৈছে যে 75 বছৰ বয়সত অৱসৰ লোৱা উচিত, কাৰণ তেওঁ নতুনসকলক সুযোগ দিবই লাগিব। এই বাৰ্তা কিয় এতিয়া গুৰুত্বপূৰ্ণ? কাৰণ 17 ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীয়ে 75 বছৰ সম্পূৰ্ণ কৰিব। তেওঁ সৃষ্টি কৰা এই নিয়ম, আৰু এই নিয়ম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৃষ্টি কৰা। সেই বয়সৰ পিছত গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ কৰিব লাগিব। গতিকে প্ৰধানমন্ত্ৰী পদৰ বাবেও একে নিয়ম কাৰ্যকৰী হোৱা উচিত বুলি এটা প্ৰশ্ন কৰিছে RSSৰ প্ৰধানজনে। এই চৰ্চাত দলৰ ভিতৰতে বনজুইৰ দৰে এতিয়া বিয়পি পৰিছে। সেইদৰে RSSৰ ভিতৰতো একেই অৱস্থা। দলটোৰ এটা অংশই দাবী কৰিছে যে সংঘই এতিয়া চৰকাৰৰ শীৰ্ষ পদত মোদীক নিবিচাৰে। ভাগৱতৰ মন্তব্যই তাৰেই প্ৰমাণ। এতিয়া আগবাঢ়ো আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত জনাব লৈছোঁ এটা ডাঙৰ খবৰ। ABMC নালাগে, কোনেও সংখ্যালঘু কৰিব নোৱাৰে অসমীয়া ভাষাক। আৰু এনেদৰে ABMCক সকীয়াই দিলে সাহিত্য সভাই। অসমত অসমীয়া ভাষী লোক কেতিয়াও সংখ্যালঘু নহয়। নতুনকৈ গঠন হোৱা অপঞ্জীকৃত সংগঠনটোক আমি সেইটো প্ৰত্যাহ্বান জনাইছোঁ। এই প্ৰত্যাহ্বান অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ। ABMCৰ কাৰ্যকৰী সভাপতিয়ে কৰা বিতৰ্কিত মন্তব্যৰ পাছতে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। ABMCৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলীয়ে অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দিছিল।
বাংলাভাষী মুছলমানে এইবাৰ লোকপিয়লত অসমীয়া নিলিখে বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল সংখ্যালঘু নেতাজনে। অসমীয়াৰ বিপৰীতে বাংলা লিখাৰ হুংকাৰ দি সংখ্যালঘু নেতাজনে অসমীয়া ভাষা সংখ্যালঘুলৈ পৰিণত হ'ব বুলিও মন্তব্য কৰিছিল। এই মন্তব্যৰ প্ৰত্যুত্তৰত প্ৰত্যাহ্বান জনালে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। এতিয়া একবাৰ আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। অসমীয়া সংখ্যাগুৰু কৰি ৰাখিবলৈ যিমান দিনলৈ পাৰোঁ যুঁজি যাম, আৰু এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত 4 বছৰত চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ যোগেদি এতিয়ালৈকে 25,000 হেক্টৰ মাটি মুক্ত কৰা হৈছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদিত মানুহখিনিৰ ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, মই কিয় ব্যৱস্থা কৰিম, কি কথা কয়, এনেদৰে সাংবাদিকক প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীজনে। ব্যৱস্থা কিয় কৰিব লাগে? তেওঁলোকে সাংসদ বিধায়ক বনোৱা নাই নেকি? তেওঁলোকৰ সাংসদৰ গুৱাহাটীৰ ডাঙৰ ঘৰ আছে, তাতে সোমাই ল'লে হ'ল। উচ্ছেদিত মানুহখিনি ক'ত গৈছে মই কিয় খবৰ ল'ব লাগে? এইটো মোৰ কাম নহয়, মই কিয় খবৰ কৰিম? মই মোৰ কাম কৰি শেষ কৰিম। কোনোবা মোৰ ওচৰলৈ আহিলে ব্যৱস্থা ল'ম। কিছুমান ঠাই আমাৰ বাবে ৰাখক। অসমীয়াক সংখ্যাগুৰু কৰি ৰাখিবলৈ যিমান দিনলৈ পাৰোঁ যুঁজি যাম, আৰু নোৱাৰিলে হাত দাঙি দিম, এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আগবাঢ়ো আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত জানাব লৈছোঁ এটা ডাঙৰ খবৰ, এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। টকা নিদিয়াৰ বাবে নাৰ্ছিং হোমে ধৰি ৰাখিব নোৱাৰিব এতিয়াৰ পৰা মৃতদেহ। কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰ পৰা নাৰ্ছিং হোমসমূহে টকা নিদিয়া বুলি মৃতদেহ ধৰি ৰাখিব নোৱাৰিব। লাগিলে পিছত কেছ কৰি টকা উভতাই ল'ব পাৰিব, কিন্তু টকা নিদিয়াৰ বাবে মৃতদেহ পণবন্দী কৰি ৰাখিব নোৱাৰিব। কেবিনেটত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। 1 আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম। 4 ঘণ্টাৰ বেছি সময় মৃতদেহ ৰাখি থ'লে পৰিয়ালৰ লোকে 104 নাইবা স্থানীয় আৰক্ষী থানাত ফোন কৰিব পাৰিব। আৰক্ষী আহি নাৰ্ছিং হোমৰ পৰা মৃতদেহ উদ্ধাৰ কৰিব। কোনো কাৰণতে নাৰ্ছিং হোমসমূহে মৃতদেহ পণবন্দী কৰি ৰাখিব নোৱাৰিব। 4 ঘণ্টাৰ বেছি মৃতদেহ ধৰি ৰাখিলে 3 মাহৰ পৰা 6 মাহলৈ অনুজ্ঞাপত্ৰ স্থগিত ৰখা হ'ব। লগতে 5 লাখ টকালৈকে জৰিমনা দিব লাগিব। আনহাতে নাৰ্ছিংসমূহ বন্ধ কৰি দিয়াৰ ব্যৱস্থাও কৰা হ'ব। এনেদৰে কঠোৰ সিদ্ধান্ত লৈছে এতিয়া কেবিনেটত। এতিয়া আগবাঢ়ো আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে এটা সুখবৰ। নৱেম্বৰৰ পৰা এতিয়া মেট্ৰিক পৰীক্ষাৰ্থীসকলে লাভ কৰিব টকা। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। কেবিনেট বৈঠকৰ সিদ্ধান্ত সংবাদমেলযোগে সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। 1 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলে মাহিলী 300 টকাকৈ লাভ কৰিব। পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল মেট্ৰিক পৰীক্ষাৰ্থীসকলে 300 টকাকৈ দিয়াৰ কথা। এই সিদ্ধান্ত অনুমোদন জনায় কেবিনেটে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে জনালে এই কথা। ৰাজ্যৰ লাখ লাখ মেট্ৰিক শিক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটা ভাল খবৰ। এতিয়া আগবাঢ়ো আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ। দৰ্শকসকলে এই মুহূৰ্তত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা আহি পৰিছে এটা ডাঙৰ খবৰ। 14 জুলাইত মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হ'ব ড্ৰেগন কেপচুল। শীঘ্ৰে পৃথিৱীলৈ আহিব শুভাংশু শুক্লা। এক্সিয়াম স্পেচে ঘোষণা কৰিছে যে তেওঁৰ X-4 মিছনৰ দলটোত অহা 14 জুলাই তাৰিখে ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় 4:45 ISSৰ পৰা পৃথক হ'ব। এই অভিযানত জড়িত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাও পৃথিৱীলৈ উভতি আহিব, যিটো ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেন্তে দৰ্শকসকল, আজিৰ খবৰকেইটা ইমানেই আছিল। মই আশা কৰিছোঁ আপোনালোকে আজিৰ খবৰকেইটা চাই ভাল পালে। তেন্তে আজিলৈ ইমানেই। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।